যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা মৰ্মে আজি আমি গুৱাহাটীৰ প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰিছিলোঁ। আপোনালোক তালৈ অহাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি আমি খুব কম সময়ৰ ভিতৰত দুটামান কথা ক'ব বিচাৰিছোঁ, যিহেতু আপোনালোকে গম পাইছে যে বৰ্তমান সময়ত অসমৰ পৰিস্থিতিটোৰ কথা। আৰু এই সংবাদমেলখনত আমাৰ লগত ঋতুৰাজ ডাঙৰীয়া আছে, গুৱাহাটী মহানগৰ জিলাৰ সভাপতি। আজি আমি কেইটামান বিষয় লৈ আহিছোঁ। আমি যোৱাকালি দেখিবলৈ পালোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অপসাৰণ কৰিব লাগে, বহিষ্কাৰ কৰিব লাগে, গ্ৰেপ্তাৰ কৰিব লাগে, এনেকুৱা ধৰণৰ কিছুমান কথা কৈ টুইটাৰ হেণ্ডেলত জমিয়ত উলেমা ইয়াত লিখিছে ৰিমভ চিফ মিনিষ্টাৰ বুলি তেওঁলোকে আৰম্ভ কৰিছে। এইটো অসমবাসীৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা, কাৰণ অসমৰ মুখ্যমন্ত্ৰীজন অসমীয়াৰ মুখ্যমন্ত্ৰী, অসমীয়া জাতিৰ মুখ্যমন্ত্ৰী। এই চকীখন কাৰো ব্যক্তিগত নহয়, গোটেই জাতিটোৰ, গোটেই অসমখনৰ কাৰণে সেইখন চকী হৈছে মুখ্যমন্ত্ৰী। আৰু সেই চকীখনত কোন বহিব নবহিব, কাক অপসাৰণ কৰিব লাগিব নালাগিব, সেই কথাটো অসমীয়া থলগিৰি জনতাই, খিলঞ্জীয়া জনতাই নিৰ্ধাৰণ কৰিব। বেলেগ কোনোবা এনেকুৱা ধৰণৰ তথাকথিত সংগঠনে, মুছলিম সংগঠনে অসমীয়া জাতিৰ ভাগ্য নিৰ্ণয় কৰিবৰ কাৰণে ক'ত সাহস পাইছে, আমাৰ প্ৰশ্ন আছে। আৰু আমি অনতিপলমে অসমত যদি এওঁলোকৰ উইংছ আছে, তেনেহ'লে অনতিপলমে বন্ধ কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰীজনক অপসাৰণ কৰিব কাৰণে তেওঁলোকে নিৰ্দেশনা জাৰি কৰিব, এটা জনমত গঠন কৰিব, এইটো অসমত হ'বলৈ অসমীয়া যুৱ মঞ্চই নিদিয়ে। গতিকে আমি তাৎক্ষণিকভাৱে এই কথাটো উঠাই লৈ অসমবাসী ৰাইজৰ ওচৰত এই উলমা মাদানী, কোনোবা এইবিলাক মই নামেই নাজানো, এওঁলোকে অতি সোনকালে এই সংগঠনটোৱে এই কথাটো উঠাই লৈ অসমীয়া জনতাৰ ওচৰত ক্ষমা খুজিব লাগে। আমাৰ এই প্ৰশ্নৰ উত্তৰ লাগিব, আৰু নহ'লে অনাগত দিনত গণতান্ত্ৰিকভাৱে প্ৰতিবাদ হ'ব। কাৰণ অসমৰ মুখ্যমন্ত্ৰীজন যি দলৰে নহওক, যি ৰাজনৈতিক দলৰ বা যি আদৰ্শৰে নহওক, আমাৰ সেইটো ক'ব লগা নাই, কিন্তু এজন আমাৰ অসমীয়া মুখ্যমন্ত্ৰী। তেওঁ যদি বেলেগ এজনো মুখ্যমন্ত্ৰী থাকিলেহেঁতেন আমি একেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ। গতিকে অসমৰ ভিন্ন প্ৰান্তত, আমাৰ জিলাসমূহত আজি আপোনালোকে গম পাইছে চাগে, অলৰেডি নিউজত ভিন্ন নিউজ চেনেলবিলাকত ওলাইছে, আমাৰ জিলা সমিতিসমূহে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আমি এটাই বিচাৰিছোঁ, অনতিপলমে তেওঁলোকে ক্ষমা খুজিব লাগে। এইখিনি আছিলে কথা। আৰু দ্বিতীয় কথা আৰু এটা আমি ক'ব বিচাৰিছোঁ যে GMCHত যিটো ঘটনা সংঘটিত হ'ল, এই ঘটনাটো অতি মৰ্মান্তিক ঘটনা। এই ঘটনাটোৰ ওপৰত উচিত তদন্ত হ'ব বুলি 3 দিন 4 দিন সময় দি আছে। দেউতাকে কান্দি কান্দি ঘূৰি ফুৰিছে। গতিকে তেওঁকো এটা ন্যায়ৰ কাৰণে সকলোৱে চেষ্টা কৰিব লাগে। আৰু অতি দুৰ্ভাগ্যজনক কথা যে অসমৰ এজন স্বাস্থ্যমন্ত্ৰী আছে, তেখেতে এতিয়ালৈকে মুখেই খোলা নাই, আমিতো দেখা নাই এতিয়ালৈকে। গতিকে তেওঁ খুব লাজৰ কথা যে তেওঁ ইমান ডাঙৰ এটা ঘটনা হৈ গৈছে, তেওঁৰ ওচৰত কোনো ধৰণৰ তথ্য নাই, একো গম নাপায়, কোনো ধৰণৰ সংবাদমেল আয়োজন কৰি তাৰ ওপৰত কি দিছে নিদিছে আমাৰ এতিয়ালৈকে দেখা সাক্ষাৎ হোৱা নাই তেখেতক। আমি অনুৰোধ জনাম যে সেই কণমানিজনীৰ দেউতাকে যাতে ন্যায় পায়। আৰু GMCত যিবিলাক ঘটনা ঘটি আছে, অতি দুৰ্ভাগ্যজনক কথা অসমবাসীৰ কাৰণে। বিল্ডিং বনালে নহ'ব, এই বিল্ডিঙত প্ৰয়োজনীয় যিখিনি লাগতিয়াল ডাক্তৰ হওক, নাৰ্ছ হওক, সামগ্ৰী হওক দিব লাগিব। আৰু নহ'লে আমি পৰৱৰ্তী সময়ত কিন্তু তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। আমি চৰকাৰৰ ভাল কামৰ লগত আছোঁ, অসমীয়া যুৱ মঞ্চ, আৰু স্পষ্ট কথা, চৰকাৰৰ বেয়া কামৰ লগত নাই। সাধাৰণ জনতাৰ জীৱনৰ লগত হেতালি খেলিব নোৱাৰিব। আৰু মুখ্যমন্ত্ৰীয়ে হওক, মন্ত্ৰীয়ে হওক, জনসাধাৰণে পাতে, আমি পাতি দিম। আমি জনসাধাৰণ, আমাৰ এইখিনি আমাৰ ভোটাধিকাৰ, আমাৰ যিহেতু ৰাইট আছে। গতিকে এনেকুৱা ধৰণৰ কাণ্ডবিলাক গোটেই বিশ্বতে লাজৰ কথা আচলতে। গতিকে ইয়াৰ ওপৰত তদন্ত কমিটিয়ে অতি সোনকালে এটা ন্যায় পোৱাৰ ৰাস্তা খুলি দিব লাগে, নহ'লে কিন্তু বৃহৎ প্ৰতিবাদী গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। আৰু তেওঁলোকৰ কোনোবা দুজন ডক্টৰে খুব চল চাতুৰি কৰি, জীৱ এটাৰ লগত খেলা কৰি তেওঁলোকে নিজে এতিয়া ক'ৰবাত কেবিনত ভৰ্তি হৈ বেমাৰ বুলি, এনেকুৱা গোটাত ফাঁকি ইমান মিছা কথা ক'ব পাৰে জনতাৰ লগত। এইটো কিন্তু খুব দুখৰ কথা, মৰ্মান্তিক কথা।
সেই হস্পিটেলখনত যদি GMCHত যদি মোৰ দেউতাও যদি কালি সুপাৰিনটেণ্ডেণ্ট হৈ থাকিলেহেঁতেন তেতিয়াহ'লে মই এইকেইটা কথাই ক'লোহেঁতেন যে তেওঁলোকক নিলম্বন কৰিব লাগে, কৰায়ত্ব কৰিব লাগে। এজনৰ কাৰণে আইনটো বেলেগ, বেলেগ এজনৰ কাৰণে আইনটো বেলেগ, এইটো কিন্তু খুব বেয়া কথা। সাংবাদিক বন্ধুসকলে ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। যিমান বাধা নাথাকক কিয়, এই বাধা ফালি হ'লেও আমি ন্যায় প্ৰাপ্তি যুঁজত সকলো আগবাঢ়ি যাব লাগে। গতিকে মই সকলোকে বিনম্ৰতাৰে ক'ম যে ইয়াৰ কাৰণে সকলোৱে একেলগে যুঁজ দিব লাগে আৰু অসমীয়া যুৱ মঞ্চ সকলো জনতাৰ লগত আছে আৰু ভৱিষ্যতেও থাকিব। এইখিনিয়ে কথা আছিল আমাৰ। পাতিব নাপাতিব সেইটো কথা মিয়াই ঠিক কৰিব নেকি? মিয়াক আমি প্ৰশ্ন কৰিছো, অসমৰ মুখ্যমন্ত্ৰী কোনে কাক পাতিব সেইটো অসমৰ থলগিৰি খিলঞ্জীয়া জনতাই ঠিক কৰিব। কোনো মিয়াৰ তথাকথিত মিয়াৰ দালালে অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব ঠিক কৰিব। এইটো কিমান হাস্যকৰ কথা। আমি হাঁহি দিছো। অসমীয়া যুৱ মঞ্চই আজি সমগ্ৰ অসমতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী যি দলৰে নহওক, যি আদৰ্শৰে নহওক, কিন্তু সেইজন আমাৰ অসমৰ মুখ্যমন্ত্ৰী। অসমৰ মুখ্যমন্ত্ৰীৰ যিখন আসন, এইখন অসমীয়া ৰাইজে পাতি দিছে আৰু এই ৰাইজৰ যি স্বাভিমান, এই যি খিলঞ্জীয়াৰ যি স্বাৰ্থ জড়িত হৈ আছে, সেই স্বাৰ্থ সমাধান কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে উচ্ছেদ অভিযান চলাইছে। কোনখিনি উচ্ছেদ অভিযান চলাইছে? আজি বহুত মিয়াক দেখিছো কান্দি কান্দি তেওঁলোকে মিয়াবিলাকে আহি পেলাই কৈছে আমাক নটিচ নিদিয়াকে আঁতৰাই দিলে, আমাক নটিচ নিদিয়াকে বুলডোজাৰ লগাই দিলে। মই ভাবো জেচিবিৰে এনেকে লগাই দলিয়াই দিব লাগে। এটা কাৰণে দলিয়াই দিব লাগে, তেওঁলোকেতো সেই যিখিনি ফৰেষ্টৰ মাটিয়ে সেই মাটিখিনি দখল কৰোঁতে তেওঁলোকে কাকো সুধি লোৱা নাছিল। সুধি লৈছিলে নেকি? মই প্ৰতিটো দল সংগঠনক যিসকলে মিয়াক ছাপোৰ্ট কৰি, অবৈধ বাংলাদেশী মূলৰ মিয়াসোপাক ছাপোৰ্ট কৰি যিসকলে ফেচবুকত দি আছে, নিউজত দি আছে, মুখ্যমন্ত্ৰীয়ে অবৈধভাৱে বহা মানুহখিনিক উচ্ছেদ কৰিব, ইমান বাংলাদেশী প্ৰীতি অসমত থাকি এটা কথা কিন্তু স্পষ্ট কথা, মিয়াৰ পক্ষ ল'লে কিন্তু অসমত অসমীয়া যুৱ মঞ্চই কিন্তু থাকিব নিদিব। এইটো কিন্তু একদম চিধা আৰু স্পষ্ট কথা। আপোনালোকে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি ভাল কামত ছাপোৰ্ট কৰিছো, উচ্ছেদ কৰিছে তাক আমি সমৰ্থন জনাব লাগিব। আজি ইমান সাহস পালে, আজি এইটো অসমৰ কিছুমান বদন আছে, এই বদনবিলাকৰ কাৰণে এনেকুৱা হৈছে। আজি তেওঁলোকে টুইটাৰ হেণ্ডেলত টুইট কৰিব পৰা হ'ল ৰিমুভ আছাম চিফ মিনিষ্টাৰ বুলি। কিমান ডাঙৰ কথা। অসমীয়া ৰাইজে এই মুহূৰ্তত এই কথাটো অনুভৱ কৰক যে আপোনালোকৰ বুকুত কামোৰ মাৰিছে। আজি বৰপেটা, বাঘবৰ, জনিয়া এইবিলাকত আমি সংখ্যা লঘুলৈ পৰিৱৰ্তন হলো। তেনেকুৱা স্থলত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাহসিকতাৰে প্ৰমাণ কৰি দিছে যে অসমীয়াৰ স্বাভিমান, অসমীয়াৰ সত্ত্ববিলাক যি বেদখল কৰিছিল তাক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে এজন বাঘ আৰু সিংহ পুৰুষৰ জন্ম হৈছে, সেইজন হৈছে হিমন্ত বিশ্ব শৰ্মা। আমি এইখিনি ক্ষেত্ৰত উচ্ছেদৰ ক্ষেত্ৰত আমি যিমান ডেকা ল'ৰা লাগে, যিমান যুৱক যুৱতী লাগে, সকলো ওলাই আহিব। উচ্ছেদক আমি সমৰ্থন কৰিছো। অবৈধভাৱে তেওঁলোকে বহি পেলাই আকৌ তেওঁলোকে ডাঙৰ ডাঙৰ কথা ক'বলৈ আহে। আৰু দেখিছো এই জমিয়ত উলেমাই তেওঁলোকৰ অসমৰ লগত অৱদান কি আছে? অসমৰ বায়ু, পানী, মাটিৰ বিষয়ে তেওঁলোকে কি জানে? অসমৰ থলুৱা জনগোষ্ঠী, ভাষিক জনগোষ্ঠীৰ লোকসকলৰ বিষয়ে কি জানে? আৰু তেওঁলোকে এই সাম্প্ৰদায়িক বীজটো পেলাই দিব বিচাৰিছে যে আলী আহমেদ বা অন্যান্য ইছলাম হোৱাৰ লগে লগে আমাৰ মাজত সংঘাত কৰিব দিছে। সেইটো কথা আমাৰ কোনেও কোৱা নাই, না চৰকাৰে কৈছে, না আমাৰ দল সংগঠনবিলাকে কৈছে। আমি কৈছো যে অবৈধভাৱে যিসকলে কাটা তার পাৰ হৈ জপিয়াই জপিয়াই আহিছে গৰু বেপাৰ কৰিবলৈ, গৰু সিন্ডিকেট কৰে, ড্ৰাগছৰ বেপাৰ কৰে, ৰেপ কৰিলে বোলে কোন 90% তেওঁলোক, আমি সেই কওঁ যিসকল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।